প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে বাগৰুম্বা নৃত্য সমগ্ৰ বিশ্বতে 1.5 কোটি মানুহতকৈও বেছি মানুহে এই বাগৰুম্বা নৃত্যক দৰ্শন কৰিছিলে বা চাবলৈ সক্ষম হৈছিলে। ইয়াৰ আগতে ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে বাগৰুম্বা নৃত্যক ইমান সন্মান জনোৱা আমাৰ সমসাময়িক ইতিহাসত আমি কেতিয়াও দেখা নাছিলো। কেইদিনমান আগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীলৈ আহিছিল আৰু বড়ো সমাজৰ সংস্কৃতিক প্ৰতিনিধিত্ব কৰা বাগৰুম্বা নৃত্য তেখেতে নিজে গুৱাহাটীত বহি চাইছিলে আৰু পৰৱৰ্তী সময়ত এই বাগৰুম্বা নৃত্যক সমগ্ৰ বিশ্বতে বহুলভাৱে প্ৰচাৰ কৰিবলৈ তেখেতৰ সামাজিক মাধ্যমৰ জৰিয়তে কেইবাটাও বাগৰুম্বাৰ দৃশ্য বিশ্ববাসীৰ সন্মুখত লৈ যাবলৈ প্ৰচেষ্টা কৰিছিলে। আপোনালোকে জানি অত্যন্ত আনন্দিত হ'ব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে বাগৰুম্বা নৃত্য সমগ্ৰ বিশ্বতে 1.5 কোটি মানুহতকৈও বেছি মানুহে এই বাগৰুম্বা নৃত্যক দৰ্শন কৰিছিলে বা চাবলৈ সক্ষম হৈছিলে। ইয়াৰ আগতে ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীয়ে বাগৰুম্বা নৃত্যক ইমান সন্মান জনোৱা আমাৰ সমসাময়িক ইতিহাসত আমি কেতিয়াও দেখা নাছিলো। বড়ো জাতিৰ প্ৰতি তেখেতৰ থকা অসীম শ্ৰদ্ধাৰ বাবে নতুন দিল্লীত বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে আৰু নতুন দিল্লীত তেখেতে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত ৰাস্তা পৰ্যন্ত উৎসৰ্গা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত BTCৰ শান্তি চুক্তি স্বাক্ষৰিত হৈছিলে আৰু সেই চুক্তিত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বড়োলেণ্ডৰ আৰ্থ-সামাজিক বিকাশৰ বাবে কেইবাটাও নতুন কাম হাতত লোৱাৰ প্ৰতিশ্ৰুতি দিছিলে। আজি BTC প্ৰশাসনে দিয়া ভূমিৰ ওপৰত বাঁশবাৰীত ৰেলৱে মন্ত্ৰালয়ে ৱাগন পিৰিয়ডিক অভাৰহলিং ৱৰ্কশ্বপ প্ৰায় 256 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিব। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি কোকৰাঝাৰ ৰেল ষ্টেচনক সংযোজিত কৰি কামাখ্যা আৰু চৰলাপল্লীৰ মাজত অমৃত ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভণি হ'ব। গুৱাহাটী নিউ জলপাইগুৰি এক্সপ্ৰেছ আৰম্ভ হ'ব আৰু আজিৰ পৰা নাৰেংগী আৰু আগৰতলা এক্সপ্ৰেছো চলিবলৈ আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজিৰ সভাতেই তেখেতৰ কৰকমলেৰে এই আটাইবোৰ আঁচনিৰ শুভাৰম্ভ কৰিব। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বড়োলেণ্ডবাসী আৰু অসমবাসী ৰাইজৰ হৈ আকৌ এবাৰ ধন্যবাদ জনাইছো।